মই ভাবোঁ যে চৰকাৰৰ এইটো অতি গুৰুত্বপূৰ্ণ এটা পদক্ষেপ হৈছে। আমি সকলোৱে বিশেষকৈ অসমৰ ৰাইজে বিচাৰোঁ আমাৰ যিটো গৌৰৱ কাজিৰঙাৰ এশিঙীয়া গড় এইটো সদায় যাতে অসমত বৰ্তি থাকে আৰু কাজিৰঙাৰ গৌৰৱ যাতে সদায় অটুট থাকে। কিন্তু কথাটো হৈছে যে বিগত সময়ত আমি দেখিছোঁ চোৰাং চিকাৰী কবলত মানে আমি যি ধৰণে গড়ৰ মানে চোৰাং চিকাৰ হৈছিল তাৰ পৰা যি যোৱা 5টা বছৰত বা এতিয়াও আমি দেখিছোঁ যে সেইটো কিছু পৰিমাণে হ'লেও কমিছে। কিন্তু গড়ৰ ওপৰত থকা যিটো মানে ভাবুকি তাৰ জীৱনলৈ যিটো সংশয় সেইটো সম্পূৰ্ণৰূপে এতিয়াও আঁতৰি যোৱা নাই। আৰু ইয়াৰ মূল কাৰণটো হৈছে গড়ৰ খৰ্গটো। আমি সঁচাকৈ অসমৰ মানুহে আচলতে নিজকে খুব ভাগ্যৱান বুলি ভাবোঁ এইটো কাৰণেই যে আমাৰ মাজত এনেকুৱা এটা জীৱৰ উপস্থিতি আছে যিটোক আমি ইংৰাজীত প্ৰি হিষ্টৰিক পেচিডাৰ্ম বুলি কওঁ, যিটোক অসমীয়াত আমি প্ৰাগৈতিহাসিক বুলি কওঁ। গতিকে আৰু সেইটো চাবলৈ গোটেই বিশ্বৰ পৰা আমাৰ ইয়ালৈ মানুহ আহে। গতিকে সেই জীৱটো আমি কিদৰে ৰাখিছোঁ, কিদৰে তাৰ সংৰক্ষণ কৰিছোঁ সেইটো আমাৰ কাৰণে আটাইতকৈ ডাঙৰ কথা। আৰু গড়ৰ সংৰক্ষণত আটাইতকৈ ডাঙৰ কথা হৈছে যে গড় প্ৰাণীটো আমাৰ কাৰণে মূল্যৱান বিকজ ইট ইজ এ প্ৰি হিষ্টৰিক এনিমেল। কিন্তু গড়ৰ যে এই শিংটো বা আমি যিটো খৰ্গ বুলি কওঁ খৰ্গটো আচলতে মূল্যৱান নহয়। এই কথাটো যাতে এটা প্ৰচাৰ লাভ কৰে সেইটো কাৰণে আচলতে এই সিদ্ধান্তটো লোৱা হৈছে যে ইমান দিনে মৃত হোৱা যিমানবোৰ গড় স্বাভাৱিকভাৱেই হওক বা বিভিন্ন সময়ত চোৰাং চিকাৰী কবলৰ পৰা উদ্ধাৰ হোৱাই হওক আমাৰ যিমানবোৰ মালখানা আছে বা ট্ৰেজাৰী আছে তাত আজি অতদিনে গোট খাই আৰু 1000 মান গড়ৰ খৰ্গ আছিলগৈ। সেইখিনিৰ এটা অংশ ৰাখি পেলাই যাতে ভৱিষ্যতে আমি কিবা কিবি আমাৰ উত্তৰ প্ৰজন্মক দেখাব পাৰোঁ এনেকৈ বুলি ৰাখি বা কোনোবা আমি সংগ্ৰহালয়ত সংগ্ৰহ কৰিব পাৰোঁ সেইটোৰ কাৰণে যিখিনি খুব ভাল অক্ষত অৱস্থাত থকা বা মানে এটা মানে দেখি পেলাই মানুহে তাত কৌতূহল জন্মাব পৰা তেনেকুৱা ধৰণৰ আমি একাংশ নিৰ্বাচিত কৰি পেলাই সেই খৰখিনিৰ মাজৰ পৰা বাকীখিনি দাহ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। আৰু এই সিদ্ধান্তটো এতিয়াৰ সিদ্ধান্ত নহয়, এইটো আপোনালোকে যদি মন কৰে 2010 চনতে আচলতে ইয়াৰ এটা সিদ্ধান্ত হৈছিল বিভিন্ন মালখানাত থকা গড়ৰ খৰ্গসমূহ জ্বলাই দিয়া হ'ব। আৰু সেইটো এইটো কাৰণেই হৈছিল তেতিয়াৰ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰখনে এটা ঘোষণা কৰিছিল। সেই ঘোষণাটো বোধহয় 2009 চন মানতেই কৰিছিল। তেওঁলোকে কৈছিল যে আমাৰ অসমত বিভিন্ন মালখানাত থকা গড়ৰ খৰ্গসমূহ তেওঁলোকে পৃথিৱীৰ বিভিন্ন সংগ্ৰহালয়লৈ পঠাব আৰু তাৰোপৰি তেওঁলোকে কি কৰিব যে আমাৰ যিবিলাক ভিজিটিং ষ্টেট গেষ্ট আহে মানে বাহিৰৰ পৰা অহা ডিগনিটৰিজ তেওঁলোকক মেমেণ্টো এটা স্মাৰক হিচাপে উপহাৰ দিব। তো এই কথাটো শুনিবলৈ খুব আচহুৱা আছিল। সেই সময়ত আমাৰ যথেষ্ট এইটো লৈ পেলাই খুব হৈছিল প্ৰকৃতিপ্ৰেমীসকলৰ মাজত যে এইটো আমি গড়ৰ খৰ্গটো যে মূল্যৱান নহয় বৰং প্ৰাণীটো মূল্যৱান সেই কথাটোহে ৰাইজৰ মাজত জনোৱাৰ কাৰণে আমি ব্যগ্ৰ হৈ আছোঁ বা আমি তেনেধৰণে আমি সজাগতামূলক অভিযানসমূহ চলাই আছোঁ। তাৰ মাজত যদি এনেকুৱা এটা আমি কাম কৰিবলৈ যাওঁ ই গড়তকৈও গড়ৰ খৰ্গটোক বেছি অধিক মূল্যৱান ৰূপে প্ৰতিষ্ঠিত কৰিব। তেতিয়া আমি সেই সময়ত অনমোল কুমাৰ বুলি যিজন DIG আছিল আমাৰ কেন্দ্ৰীয় বন পৰিৱেশ মন্ত্ৰালয়ত তেওঁলোকলৈ চিঠি লিখিছিলোঁ। আমি কৈছিলোঁ যে এক্সিষ্টিং এটা বিধান আছে সমগ্ৰ বিশ্বতে যিমানবোৰ এনিমেল ট্ৰফিজ ধৰি লওক হাতী মৰিল হাতীৰ দাঁতকেইটা সংগ্ৰহ কৰা হয় বা তেনেকৈ গড়ৰ আফ্ৰিকাৰ ৰহিঙীয়া গড়ৰ খৰ্গও তেনেকৈ সংগ্ৰহ কৰা হয় বা তেনেকুৱা ধৰণৰ বিভিন্ন সেই এনিমেল ট্ৰফিজবোৰ তেওঁলোকে কিন্তু এটা সময়ত ৰাজহুৱাকৈ ডিষ্ট্ৰাক্ট কৰি পেলাই এটা মেছেজ দিয়ে যে হয় এইবিলাকত কোনো ধৰণৰ আমি ভাবি থকাৰ দৰে এটা কুসংস্কাৰমূলক সেই তাত ঔষধি গুণ থকা এই কথাটো একদম অমূলক। গতিকে ৰাইজে এই কথাটো যাতে জানে সেইটো কাৰণে তেওঁলোকে এই কামটো কৰে আৰু ইণ্টাৰনেশ্যনেল যিমানবোৰ কনভেনশ্যন আছে বা প্ৰট'কল আছে সেইমতে কৰাটো যুক্তিসংগত। অসমৰ কাষৰীয়া ৱেষ্ট বেংগলতো এই কামটো কৰা হয় কিন্তু অসমত এই কামটো হোৱা নাছিল অন্ততঃ 2010 চনলৈকে। 2010 চনত আমি তেতিয়া প্ৰথম লিখিছিলোঁ যে এই কামটো হ'ব লাগে অসমতো। আমিও এটা দৃষ্টান্তমূলক এটা দেখুৱাব লাগে পৃথিৱীক যে হয় আমি এইটো কাৰণে এইখিনি কাম কৰিছোঁ। কাৰণ সংৰক্ষণ প্ৰক্ৰিয়াটো আজি চাওক কাজিৰঙাত সেই 10-12টা গড়ৰ পৰা আমাৰ ইয়াত 2000ৰো অধিক গড় হৈছে আৰু এইটোত নিৰবিচ্ছিন্নভাৱে একাংশ মানুহৰ সহায় সহযোগ সি চৰকাৰী বেচৰকাৰী সকলো মানুহৰ প্ৰচেষ্টাত এইটো সম্ভৱ হৈছে বা কাষৰীয়া ৰাইজৰ প্ৰচেষ্টাত এইটো সম্ভৱ হৈছে। কিন্তু তাৰ মাজতো আমি দেখিছোঁ যিমান চোৰাং
চিকাৰী ধৰা পৰে কেতিয়াবা খুদ বিভাগটোৰ মানুহো ধৰা পৰা দেখিছোঁ আৰু এইটো কাৰণে হয় যে তেওঁলোকৰ মূৰত এটা ধাৰণা সোমাই আছে যে এইটো খুব এটা মূল্যৱান বস্তু মই এতিয়া প্ৰকাশ্যভাৱে এটা পাব্লিক প্লেটফৰ্মত এই কথাটো নকওঁ যেহেতু কোৱাটো অন্যায় যে গড়ৰ খৰ্গৰ মূল্যটো কিন্তু আপোনালোক সকলোৱে জানে যে বাহিৰত সেইটো কি এটা সময়ত কৰা হৈছিল কিন্তু তাতোতো চোৰাং চিকাৰ অব্যাহত আছে এইটো অব্যাহত থাকিব এইটো কিয় থাকিব যে যেতিয়ালৈকে চীনৰ সেই মাৰ্কেট কিখন থাকিব লাওছ ভিয়েটনামৰ গলিত যেতিয়ালৈকে এইবোৰৰ দাম থাকিব তেতিয়ালৈকে থাকিব আৰু সেইটো কাৰণে আমি সদায় সন্তৰ্পণে আমি সদায় মানে হেৰি হৈ থাকিবই লাগিব আমি সেইটো কাৰণে ৰেডি হৈ থাকিবই লাগিব কিন্তু তাৰ পাছতো আমি আমাৰ যি উঠি অহা প্ৰজন্ম তেওঁলোকলৈ আমি এটা বাৰ্তা দিব লাগিব আমাৰ যিসকল নতুনকৈ চাকৰিত জইন কৰিছে বন বিভাগৰ তেওঁলোককো এটা জনাব লাগিব যে এই কামটো আমি এইটো কাৰণে কৰিছোঁ যে আমি দেখুৱাই দিছোঁ ইয়াত কোনো ঔষধি গুণ নাই আৰু সেইটো কাৰণে আমি দাহন কৰিছোঁ আৰু সেই মেছেজটো অকল কাজিৰঙা বোকাখাট গোলাঘাট বা অসম নহয় গোটেই পৃথিৱীলৈকে যাব আৰু মই ভাবোঁ যে ই লগে লগে এটা প্ৰেছাৰ সৃষ্টি কৰিব আমাৰ সেই ক্লেণ্ডেষ্টাইন মাৰ্কেটটোৰ ওপৰত সাউথ এছিয়াৰ কাণ্ট্ৰিৰ সেই মাৰ্কেটটোৰ ওপৰত যে তোমালোকে তেওঁলোকৰ পৰা যিসকলে কিনিছিল সেই ক্ৰেতাসকলে ক'ব এওঁলোকেতো জ্বলাই দিলে তাৰমানে সঁচাকৈতো এইখিনি বস্তুৰ মূল্য নাই গতিকে তোমালোকৰ বস্তু আমি কিয় কিনিম এই যে এটা মেছেজ যাব এই বাৰ্তা যাব ই এটা সুদূৰ প্ৰসাৰী প্ৰভাৱ আমাৰ সংৰক্ষণ ব্যৱস্থাটোত পেলাব আৰু সেইটো কাৰণে মই ভাবোঁ যে এই পদক্ষেপক মই আদৰণি জনাইছোঁ ৰোহিঙীয়া গড়ৰ খৰ্গও তেনেকৈ সংগ্ৰহ কৰা হয় বা তেনেকুৱা ধৰণৰ বিভিন্ন সেই এনিমেল ট্ৰফিজবোৰ তেওঁলোকে কিন্তু এটা সময়ত ৰাজহুৱাকৈ ডিষ্ট্ৰাক্ট কৰি পেলাই এটা মেছেজ দিয়ে যে হয় এইবিলাকত কোনো ধৰণৰ আমি ভাবি থকাৰ দৰে এটা কুসংস্কাৰমূলক সেই তাত ঔষধি গুণ থকা এই কথাটো একদম অমূলক গতিকে ৰাইজে এই কথাটো যাতে জানে সেইটো কাৰণে তেওঁলোকে এই কামটো কৰে আৰু ইণ্টাৰনেশ্যনেল যিমানবোৰ কনভেনশ্যন আছে বা প্ৰট'কল আছে সেইমতে এই কৰাটো যুক্তিসংগত অসমৰ কাষৰীয়া ৱেষ্ট বেংগলতো এই কামটো কৰা হয় কিন্তু অসমত এই কামটো হোৱা নাছিল অন্ততঃ 2010 চনলৈকে 2010 চনত আমি তেতিয়া প্ৰথম লিখিছিলোঁ যে এই কামটো হ'ব লাগে অসমতো আমিও এটা দৃষ্টান্তমূলক এটা হেৰি দেখুৱাব লাগে পৃথিৱীক যে হয় আমি এইটো কাৰণে এইখিনি কাম কৰিছোঁ কাৰণ সংৰক্ষণ প্ৰক্ৰিয়াটো আজি চাওক কাজিৰঙাত সেই 10-12টা গড়ৰ পৰা আমাৰ ইয়াত 2000ৰো অধিক গড় হৈছে আৰু এইটোত নিৰবিচ্ছিন্নভাৱে একাংশ মানুহৰ সহায় সহযোগ সি চৰকাৰী বেচৰকাৰী সকলো মানুহৰ প্ৰচেষ্টাত এইটো সম্ভৱ হৈছে বা কাষৰীয়া ৰাইজৰ প্ৰচেষ্টাত এইটো সম্ভৱ হৈছে কিন্তু তাৰ মাজতো আমি দেখিছোঁ যিমান চোৰাং চিকাৰী ধৰা পৰে কেতিয়াবা খুদ বিভাগটোৰ মানুহো ধৰা পৰা দেখিছোঁ আৰু এইটো কাৰণে হয় যে তেওঁলোকৰ মূৰত এটা ধাৰণা সোমাই আছে যে এইটো খুব এটা মূল্যৱান বস্তু মই এতিয়া প্ৰকাশ্যভাৱে এটা পাব্লিক প্লেটফৰ্মত এই কথাটো নকওঁ যেহেতু কোৱাটো অন্যায় যে গড়ৰ খৰ্গৰ মূল্যটো কিন্তু আপোনালোক সকলোৱে জানে যে বাহিৰত সেইটো কি এক ধৰণৰ তাৰ এটা দাম আৰু সেই দামটোৰ কাৰণে লালায়িত হয় সাধাৰণ মানুহখিনি এই কামটো কৰিব যায় কোনোবাই কয় যে এইটো গড়ৰ খৰ্গৰ অমুকটো দৰবত লাগে তমুকটো আৰু এই গোটেই ভ্ৰান্ত ধাৰণাখিনি আহিছে আমাৰ সাউথ এছিয়ান কেইখনমান কাণ্ট্ৰিৰ পৰা চীনেই হওক লাওছেই হওক ভিয়েটনামেই হওক আৰু সেই ক্লেণ্ডেষ্টাইন মাৰ্কেটটো তাত চলি থকাৰ কাৰণে আমি ইমানখিনি সংৰক্ষণৰ পাছতো কাজিৰঙাৰ গড়ৰ ওপৰত থকা ভাবুকিটো এতিয়াও আঁতৰ কৰিব পৰা নাই এতিয়া বহুতেই প্ৰশ্ন তুলিছে যে এই যে দাহ কৰি দিম আমি গড়ৰ খৰ্গখিনি তাৰপিছত কি চোৰাং চিকাৰ নাইকিয়া হৈ যাব নেকি বহুতে উদাহৰণ দিছে যে আফ্ৰিকাতো এনেকুৱা এটা সময়ত কৰা হৈছিল কিন্তু তাতোতো চোৰাং চিকাৰ অব্যাহত আছে এইটো অব্যাহত থাকিব এইটো কিয় থাকিব যে যেতিয়ালৈকে চীনৰ সেই মাৰ্কেট কিখন থাকিব লাওছ ভিয়েটনামৰ গলিত যেতিয়ালৈকে এইবোৰৰ দাম থাকিব তেতিয়ালৈকে থাকিব আৰু সেইটো কাৰণে আমি সদায় সন্তৰ্পণে আমি সদায় মানে হেৰি হৈ থাকিবই লাগিব আমি সেইটো কাৰণে ৰেডি হৈ থাকিবই লাগিব কিন্তু তাৰ পাছতো আমি আমাৰ যি উঠি অহা প্ৰজন্ম তেওঁলোকলৈ আমি এটা বাৰ্তা দিব লাগিব আমাৰ যিসকল নতুনকৈ চাকৰিত জইন কৰিছে বন বিভাগৰ তেওঁলোককো এটা জনাব লাগিব যে এই কামটো আমি এইটো কাৰণে কৰিছোঁ যে আমি দেখুৱাই দিছোঁ ইয়াত কোনো ঔষধি গুণ নাই আৰু সেইটো কাৰণে আমি দাহন কৰিছোঁ আৰু সেই মেছেজটো অকল কাজিৰঙা গড়ৰ খৰ্গ বা গড় চিকাৰটো হ্ৰাস পাব বুলি আপোনালোকে হ্ৰাস পাব একেকোবেই যে ই নাইকিয়া হৈ যাব সেইটো নহয় কিন্তু মানুহৰ মাজত ই এটা প্ৰভাৱ বিস্তাৰ কৰিব আৰু সেইখিনি আমাৰ কাৰণে খুব প্ৰয়োজনীয় সময়ত গড় সংৰক্ষণৰ কাৰণে চাওক এই বিষয়ে মই আজি প্ৰায় 4 বছৰমান আগতে মই এইটো কৈ থৈছোঁ পেপাৰত ওলাইছিলোঁ এইটোত মই টোটেলি তাৰমানে সন্মত নহয় এইটো এতিয়া যদি মই ৰাজনীতি কৰা মানুহ নহয় ৰাজনীতি মই বুজি নাপাওঁ
যদি ৰাজনীতিৰ কিবা লাভালাভত যদি তাৰমানে কৰিব খুজিছে কৰক, কিন্তু ইয়াৰ পৰা গড় সংৰক্ষণ আৰু গড়ৰ প্ৰতিৰক্ষাত একো কামত নাহে, বৰং এটা বেয়া মেছেজ যাব। এইটো কি কাৰণত পুৰিলে লাভ হ'ব কি মোকে কওকচোন আপুনি, পুৰিলে কি লাভ হ'ব? প্ৰত্যেকটো মানুহৰ ঘৰৰ তিৰোতাবিলাকৰ বিয়াৰ সনাখিনি একবাৰ বা দুইবাৰ পিন্ধে, বাকচত ৰাখি থয় দেখোন। কি কাৰণত তাৰমানে ৰাখি থৈছে সেইখিনি? এই যে আমাৰ যে হাতাম পৰীক্ষা যিবিলাক 500-600 বছৰ আগৰ সম্পত্তি আছে, মন্দিৰবিলাক বা হেৰিবিলাকত ৰাখি থৈছে, সেইগিলাখান কি পুৰি ফেলিলে কিবা তাৰমানে ধৰ্মটো হেৰি হৈ যাব নেকি? এইটো গড় খৰ্গ যদি পুৰে গড় মৰা বন্ধ হ'ব নেকি? কিছুমানে কৈ আছে কি যে এইটো এটা মেছেজ যাব। কি মেছেজ? মেছেজটো হ'ল কি যে তাৰমানে গড়ৰ খৰ্গটো একো কামত নাহে, ইয়াৰ কোনো ভেলু নাই। হা, কাক দিব মেছেজটো? এই যে মেছেজটো দিব, এই মেছেজটো কাক তাকে যাব? চোৰাং চিকাৰীকেইটা নামাৰাকে থাকিব, বেপাৰীকেইটা বেপাৰ নকৰাকৈ থাকিব, এই ল'ৰাকেইটা যে তাৰমানে ফিল্ডত যে তাৰমানে যে দিনে ৰাতি দেহা মাৰি যে তাৰমানে বোকা পানী ৰ'দত যে কাম কৰি আছে, তাহাঁতৰ মেছেজটো কি যাব? যে আমি ৰক্ষা কৰি আছোঁ খৰ্গটোৰ কাৰণে, গড়টোৰ কাৰণে, আৰু আমি নিয়ে বিক্ৰী কৰি আছে। কেনে হ'ব সেইটো? এইবিলাক ঠিক নহয়। এইবিলাক কাই কি লাভত কৈছে চাওক। মই ফিল্ডৰ এটা সাধাৰণ ক্ষেত্ৰকৰ্মী, মই ফিল্ডত কাম কৰা মানুহ। ওপৰৰ পলিচি, ওপৰৰ নীতি নিয়ম এইগিলাখান মই নাজানো। যদি কিবা ভাল হয় কৰক, কিন্তু মোৰ মতে এইটো একো ভাল নহয়, ইয়াৰ কোনো মূল্য নাই। একোটা ৰাজনৈতিক চমক, এই চমকটো কাক দিব খুজিছে দেখোন? এইটো 1998 চনত জুলাই মাহত তাৰমানে কেনিয়াত হৈছিল, মানে 3 বিলিয়ন দামৰ তাৰমানে হাতীৰ দাঁত মানে পৰিছিল। লিকি বুলি এজন ফৰেষ্ট অফিচাৰ নহয়, আৰ্কিঅলজিৰ হেৰি, সি যেন তাৰমানে ফৰেষ্ট অফিচাৰ পাতি দিয়াৰ পাছত তাৰমানে এইটো কাম প্ৰথম 98ৰ 18 জুলাইত কৰিছিল, পুৰি ফেলছিল গোটেই 3 বিলিয়ন। আমাৰ এতিয়া ঠিকে আছে 2024 কিবা এটা আছে বা 25 আছে, তেনেহ'লে যদি এইকেইটা বাকী যে 94টা ৰাখছে, কিয় ৰাখছে? শিকাটা ৰাখলি আৰু যদি হেৰি হয়, শিকাটা কি মেছেজ দিব খুজিছে? যে আমি যে এইকেইটা ৰাখলোঁ, কি মেছেজ সেইটোৰ? পুৰি মেহেন 2,500 পুৰি মেহেন আমি মেছেজ দিলোঁ কি যে ইয়াৰ মূল্য নাই, আৰু 94টা ৰাখলোঁ, সেইটো কি মেছেজ যাব? সেইটোৰ মেছেজ কি হ'ব? এইবিলাক আৰু কি আৰু বুজিছোঁ। চৰকাৰে কাক জনাব খুজিছে চাওক, ভাৰতবৰ্ষত অসমটো বাদেই দিয়ক, অসমৰ কোনোবা এটা আংঠি যি টুকুৰা তেতিয়া আংঠি বস্তু কৰিব পাৰে। বেছিভাগ গড়ৰ খৰ্গ পিন্ধা আংঠি হ'ল মহৰ শিং, নাইবা গড়ৰ নখ। মই জানাত 100টাৰ অন্তৰত তাৰমানে 80টাই নখ, গড়ৰ নখ নাইবা মহৰ শিং। ভাৰতবৰ্ষত কিমান পাৰ্চেণ্ট গড়ৰ খৰ্গ হেৰি হয়? 1% নহয়, বাকী 99% বাহিৰত হয় গড়ৰ খৰ্গ কাৰবাৰ। যে অত বছৰে যে IUCN বা ট্ৰেফিকে যিগিলাখন যে লাগি আছে, চাইনা কিয় বন্ধ কৰিব নাই? টাইপে কিয় বন্ধ কৰিব নাই? ভিয়েটনামক কিয় পাৰা নাই? তাহাঁতৰ চাইনা, ভিয়েটনামে, টাইপে তাহোঁ কি মেছেজটো ল'ব এতিয়া আমি পুৰি দিয়াৰ লগে লগে? তাহাৰ আজি কত বছৰ ধৰি তাৰমানে ইমান চেষ্টা কৰাৰ পাছতো তাহোঁ মানি লোৱা নাই, তাহোঁ কৰিয়ে আছে। খৰ্গটো ক'ত যাব? তাহাঁতো খৰ্গ নাই, আৰু এৰি বেৰাই যাব লাগিব তো। আৰু এটা সম্পদ যদি ভেলু থকা বুলি ভাবে, এটা সম্পদ 2,500 গড়ৰ খৰ্গ এটা সম্পদ আমাৰ। তেজাৰীত আছে, তেজাৰীতো বহুত কোটি গভৰ্ণমেণ্টৰ পইচা মাখাও থাকে। তো এই সম্পদটো থকাৰ কাৰণে আপোনাৰ অসুবিধাটো ক'ত? আৰু এইটো পুৰি ফেলিলে সুবিধাটো কি হ'ব? আমাৰ অসমৰ এই নিগনিত নিচা দেশ এখনে তাৰমানে চাইনাক ক'ব পাৰিব নেকি আমি পুৰি ফেলিলে মূল্য নাই? চাইনাই মানি ল'ব, টাইপে মানি ল'ব, ভিয়েটনামে মানি ল'ব। নিজৰ ৰাজ্যখনৰ মানি নলয় আৰু অন্য দেশক কেনেকৈ মানি ল'ব? কি এইবিলাক কি নাটক? নাটক দিছে। তাকে আপোনাৰ এতিয়া চাওক, আমাৰ মাথা সৰু মানুহ, সৰু মাথা, ডাঙৰ মাথাই দি কোনোবা ডেফিনেটলি গভৰ্ণমেণ্টক কোনোবা বুদ্ধি দিছে। সেই বুদ্ধিটা মানে কথা কোনি? আৰু মই আচৰিত হৈছোঁ, ফৰেষ্ট অফিচাৰ আমি চাকৰি কৰা যিকেইটা আছে, বাধ্যবাধকতা আছে, চাকৰি কৰা যিকেইটা অফিচাৰ আছে, বাধ্যবাধকতা আছে, তাহোঁ হয়তো মানি লৈছোঁ গভৰ্ণমেণ্টৰ গেছে যাব নোৱাৰে। কিন্তু চাকৰি নকৰা যিকেইটা এক্সপাৰ্ট আছে, তাহোঁ একো নামাতে কিয়? মোক এটা কথা কওক, খৰ্গকেইটা থকাৰ কাৰণে কি ক্ষতি হৈছিল, আৰু খৰ্গকেইটা পুৰি দিয়াৰ পাছত কি ভাল লাভ হ'ব? সেইটো কথাই কওকচোন। কি তাতে জংঘলখনৰ কোনোবা দিনা আজি কাজিৰঙা চাওক, আপুনি যোৱা 100টা বছৰত অসমৰ মানে ছাকচেছ ষ্টৰি বোলা বস্তু যদি এটা আছে, কাজিৰঙাটোৱে আছে। আপুনি 100 বছৰ চাই লওক, দীৰ্ঘকালীন 7 দিন, 5 দিন, 1 বছৰ, 5 বছৰৰ কিবা ছাকচেছটো মই নধৰোঁ। 100 বছৰত তাৰমানে লং টাৰ্মত ছাকচেছফুল যদি কিবা হেৰি আছে, ষ্টৰি আছে, তেতিয়া কাজিৰঙা। কাজিৰঙা কাই কৰিছে? ষ্টাফকেইটাই কৰিছে। তোমাৰ অফিচত লেপটপ বহি কাৰণে AC ৰুমত বহি থকা কেইটাইতো কৰিব পৰা নাই। তে সেইকেইটা মানুহক আপোনালোকে কি দিছে? লিকি আফ্ৰিকাত যেতিয়া পুৰে, লিকি তাৰমানে গোটেই হাতীৰ দাঁত পুৰছিল হয়, গোটেই ৱাইল্ড লাইফৰ ষ্টাফটো তাৰমানে একদম হেৰি কৰি দিছিল, এটা বেষ্ট ষ্টাফ।
সব ফেচিলিটি সব ট্ৰেইনিং ভাল ট্ৰেইনিং দিছে বস্তু দিছে তাহাঁতক হেৰি কৰিব ডিউটি কৰিব ইভিন হেলিকপ্টাৰ দিছে আৰু তাহাঁতক ট্ৰেইনিং খুব ভাল ট্ৰেইনিং দিছিল আৰু আমাৰ আগতে ফৰেষ্টাৰৰ ট্ৰেইনিং আছিল 1 বছৰ এতিয়া হ'ল 6 মাহ 6 মাহত কি শিকব মই নিজে ফৰেষ্ট স্কুলত ডাইৰেক্টৰ আছিলোঁ 5 মাহ আছিল মাত্ৰ 5 মাহত তাৰমানে ৱাইল্ড লাইফ প্ৰটেকশ্যন এখন মাত্ৰ 3 দিন পঢ়াব লাগে 3 দিন যদি ৱাইল্ড লাইফ প্ৰটেকশ্যন যদি 3 দিন মাতিও যায় নহয় শেষ কৰিব নোৱাৰে সেইখন 45 মিনিটৰ ক্লাছত শেষ কৰিব নোৱাৰে তে আপুনি তলৰ মানুহকেইটা কি বুৰ্বক মানে ৰাখিব খুজিছে যিটো 1 বছৰ লৈও যায় সাকসেছ হেৰি কৰিব নোৱাৰে শিকবা নোৱাৰে সেই বছৰ তোমালোকে 5 মাহত কৈছা কিছুমানে 3 মাহত দেই IFS কিন্তু 2 বছৰ কিয় ঠিকতে বছ চকা মানুহ তাহতে 2 বছৰ নপঢ়লিও হয় তাহাঁতক 3 মাহ দিয়া তাহতে এনেই জানে IFS পাৰ লগে সব বস্তু জানি যায় গতিকে তাহাঁতক 3 মাহ দিয়া ফৰেষ্টাৰ কেইটা বুৰ্বক আমাৰ নিচিনা মাথা গতিকে তাহাঁতক দিয়ক এটা কথা যদি কয় যিটো বিশ্ব বজাৰৰ যিটো গড়ৰ মূল্য কথা কোৱা হয় যে বহুত মূল্য পোৱা যায় এই কথাটো কিমান দূৰ সঁচা চক এইবিলাক সব বিশ্বাস এটা মই বহুদিন আগতে পঢ়া মতে তাৰমানে এই ট্ৰেডিশ্যনেল মেডিচিনত 29% মেডিচিনত গড়ৰ খৰ্গ অপৰিহাৰ্য যেনেকৈ তাৰমানে বাঘৰ বনৰ হেৰিটো পাউডাৰটো টাইগাৰ বাম এইগিলান যে আছে নিশ্চয় তাৰমানে আছে তাৰ নিশ্চয় তাৰমানে এটা তাৰমানে হেৰি আছে এতিয়া তুমি একদম তাৰমানে সেই বক্তৃতা মাৰি ইমান বস্তু ট্ৰেডিশ্যনেল বস্তু নোহোৱা কৰি দিব নোৱাৰে নহয় মানুহৰ বিশ্বাসটো নোহোৱা কৰি দিব নোৱাৰে নহয় বিশ্বাসে যদি গুচি যায় এতিয়া ধৰ্মটো থাকিব ক'ত আমাৰ এই ধৰ্মত কিমান বেয়া বস্তু আছে কিন্তু এৰ বাবা চোন আমি পাৰাটো নাই নহয় আছে তাহাঁতৰ মূল্য আছে তাহোঁ কৰি আছে তাহোঁ সেইমতে আৰু সেইকাৰণে বিক্ৰী হৈ আছে এতিয়া গড় মৰা কমছে কিহত ধৰি কমছে মানুহকেইটাতো একে মানুহকেইটাই আছে খালি পুলিচে আগতে দায়িত্ব নলৈছিল গড় তাহাঁতৰ কথা হ'ল কি তাহাঁতৰ এৰিয়াৰ ভিতৰত যি হৈছে হৈ থাকিব আমি বাহিৰত আমি নোৱাৰোঁ এই কথাটো বহু বছৰৰ পৰা চলি আছিল কিন্তু তাৰমানে গভৰ্ণমেণ্টে পুলিচক ইনভলভ কৰাৰ কাৰণে এইটো হৈছে গড় মৰাটো কমছে গড় মৰা কম দেখিব কাজিৰঙা একেবাৰে পোষ্ট ক্লাইমেক্সত আছে কাজিৰঙাৰ বৰ্তমানৰ অৱস্থা চব ফালৰ পৰা পোষ্ট ক্লাইমেক্স পাৰ হৈ গৈছে কাজিৰঙাৰ পোষ্ট ক্লাইমেক্সত আছে পোষ্ট ক্লাইমেক্স লাহে লাহে ধ্বংস হ'ব কোনোদিনে কোনোৱে তাৰমানে কাজিৰঙাৰ হেবিটেটৰ কথা নকয় হেবিটেট যদি বদলি যায় জন্তুকেইটা এনেই নহ'ব মাৰিব নালাগে সংৰক্ষণৰ কাৰণে বা কাজিৰঙাত যি গড় হত্যা হৈ থাকে সেই গড় হত্যাৰ কাৰণে যদি অধিক ধৰি লওক বনৰক্ষী প্ৰেৰণ কৰিলেহেঁতেন বা এই যিটো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যদি ডেভেলপমেণ্ট কৰিলে হয়তো এই গড় হত্যাটো কমিলেহেঁতেন কিন্তু এই আচলতে পদক্ষেপ যিটো লৈছে খৰ্গ জ্বলাই আচলতে বন মানে গড়ৰ যিটো খৰ্গৰ মূল্য নাই আৰু গড় হত্যাটো ৰোধ কৰি গৈছে আচলতে এইটো হাস্যকৰ এতিয়া মই কওঁ চাওক আমাৰ মানে মুখ্যমন্ত্ৰী মহোদয়ে কিছুদিন মুখ্যমন্ত্ৰী হৈ এটা কথা কৈছে তেখেতৰ পলিটিকেল কিবা এটা আছে যদি নাজানো মই তেখেতে কৈছে কি তাৰমানে জংঘলৰ পৰা ফৰেষ্টৰ মানুহ হ'লে জংঘলত থাকিব বাহিৰত বেলেগে চাব 10 স্কুৱেৰ কিলোমিটাৰত 2টা মাত্ৰ ফৰেষ্ট গাৰ্ড এটা ফৰেষ্টাৰ এটা ফৰেষ্ট গাৰ্ড 10 স্কুৱেৰ কিলোমিটাৰ কোটি টকাৰ সম্পত্তি আৰু আজিকালি দেখছে নহয় আপোনাৰ স্মাগলাৰবিলাকৰ অৱস্থা কেনে অৰ্গেনাইজ সব বস্তু আছে তাহাঁতৰ ৰাইফল বন্দুকৰ পৰা গাড়ী মটৰৰ পৰা 2টা ফৰেষ্ট গাৰ্ড তাতো এটা ডায়েবেটিছ অপুষ্টিত ভোগা অস্বাস্থ্যকৰ জেগাত থকা 2ডাল লাঠি কিডাল কৰিব 62,000 পুলিচ অসমত 62,000 পুলিচ প্লাছ তোমাৰ BSF TSF আদিগিলাখান আছে পকেট মাৰ তাক ধৰিব লাগিলেও পুলিচৰ মানে 2টা চিপাহীত লগত 7টা তাৰমানে CRP যায় তাতে মাত্ৰ 2টা মানুহ কোটি টকাৰ সম্পত্তি ৰখি আছে সেইটো ডিপেণ্ড কৰিব হেৰিৰ ওপৰত এতিয়া কাজিৰঙাৰ দৰে জেগাত ধৰক এতিয়া তাৰমানে মানাছত যদি এটা এৰিয়া যদি 20 স্কুৱেৰ কিলোমিটাৰ হয় এটা কামপুৰান ধৰক কাজিৰঙাৰ সেইটো 2 স্কুৱেৰ কিলোমিটাৰ বা 3 স্কুৱেৰ কিলোমিটাৰ হ'ব সেইটো জেগাখিনিৰ অৱস্থান তাহাঁতৰ ইম্পৰ্টেঞ্চ এইবিলাকৰ ভিত্তি কৰি হ'ব এটাও বাৰা নাই আমাৰ কিমান 5,000 না 6,000 মাত্ৰ ক্ষেত্ৰকৰ্মী 5,000 না 6,000 অসমত আৰু আপোনাৰ ওপৰৰ CCFৰ ওপৰত গণ্ডাই ৰুমত এটা যদি এডিশ্যনেল CCF আৰু PCCF যদি গুচাই দিয়ে নহয় 40টা ফৰেষ্ট গাৰ্ডৰ পইচা লয় দৰমহা এটা PCCF এটা তাৰমানে এডিশ্যনেল PCCF যিখিনি 12 মাহৰ দৰমহা পায় 30-40টা তাৰমানে ফৰেষ্টাৰ ৰাখিব পাৰে আমি তামাকা পুহি ৰাখছোঁ পাৰে ৰুমত কিন্তু জংঘলত আমি ফৰেষ্টাৰ আৰু চিধা এটা হ'লে দোষ দিব ফৰেষ্টাৰ এই ষ্টাফ কাটা এটা মানে একো কৰিব নোৱাৰে কি কৰিব পাৰিব তাহোঁ কি কৰিব 62,000 পুলিচে একো কৰিব পৰা নাই মনত ৰাখব 3 ভাগৰ 1 ভাগ অসমৰ মাটিৰ 3 ভাগৰ 1 ভাগ ফৰেষ্টৰ আণ্ডাৰত আছে মানুহ মাত্ৰ ক্ষেত্ৰকৰ্মী 5,000 না 6,000 এটা সম্ভৱ নেকি মোৰ মতে ভাবোঁ কি গভৰ্ণমেণ্টে নাভাবে না গভৰ্ণমেণ্টত মূৰ্খ মানুহ নাই জানা মানুহ আছে বুদ্ধিয়ক মানুহ আছে ব্ৰেইন থকা মানুহ আছে তাহোঁ এইটো কথা জানে ফৰেষ্টত মানে বহুতখিনি আচলতে বিভিন্ন পোষ্টত আচলতে এনেই মানুহ বহি আছে শীৰ্ষ বিষয়া
সেইসকলক অঁতৰাই দিলে হয়তো ফৰেষ্ট গাৰ্ড মই বহু বছৰ আগতে এজন MLA কৈছিলোঁ, বুজিছে, নাম নকওঁ, মই এজন MLA কৈছিলোঁ এবাৰ লগ পাওঁতে, বোলে আপুনি একো কৰিব নালাগে। তেতিয়া আমাৰ AGB গভৰ্ণমেণ্ট চলি আছিল, বুজিছে, মানে দৰমহা দিবাৰ পইচা নাই। মই কৈছোঁ তেতিয়া আমি তাৰমানে 29 তাৰিখে তাৰমানে চিলিং দিব আৰু 1 তাৰিখে বন্ধ হৈ যায়, দৰমহা নাপায় তাৰমানে। এইগিলান ভেকো ভাওনা, বুজিছে নাই, পইচা নাই বুলি ক'লি হ'ল, এইগিলান লুকা ভাকো খেলে কিয়? তেতিয়া তেখেতক মই কৈছিলোঁ যে আপুনি একো কৰিব নালাগে, এতিয়া আমাৰ ইকনমিক কণ্ডিশ্যনটো বেয়া, পইচা নাই ৰাজ্যৰ, গতিকে যিকেইটা তাৰমানে ওপৰত আমাৰ ডাঙৰ অফিচাৰ আছে সেইকেইটাক এতিয়া তাৰমানে 5 বছৰৰ কাৰণে চেণ্ট্ৰেলক পঠাই দিয়ক, তাহোন তাতে সেৱা কৰক চৰকাৰৰ, আৰু দৰমহাটো 5 বছৰত আমাৰ যদি ইকনমিক কণ্ডিশ্যনটো ভাল হয় তেতিয়াহ'লে তাহাক আৰু আমি লৈ আহিম। গতিকে সেই যে ওপৰৰ কেইটা যে অলাগতিয়াল যিকেইটা আছে সেইকেইটা যদি পঠাই দিই, সেইকেইটাৰ এগেইনষ্টে আমাৰ থলুৱা মানুহ তাৰমানে একোটাৰ এগেইনষ্টে 30টা-25টা কৰি তাৰমানে ফৰেষ্টাৰ এপইণ্টমেণ্ট পাব, তাহলে আমাৰ লোকেল দৰে আৰু সেইকেইটাহে চাব ফৰেষ্ট খান। তুমি লেপটপত ফৰেষ্ট চাব নোৱাৰা নহয়, লেপটপত ফৰেষ্ট চাব নোৱাৰে। বিশেষকৈ কালিলৈ দিনটোত যিটো বিশ্ববাসীয়ে উদযাপন কৰিব ৰাইন' দিৱসটো সেইটো বেলেগ বস্তু এটা, ৰাইন' দিৱস বেলেগ বস্তু আৰু খৰ্গ জলটো এটা বেলেগ বস্তু। আজিকালি 365 দিনত 365 দিৱস এটা থাকে, একো দিনত মাছ দিৱস, সাপ দিৱস, কিবা দিৱস, ঢেৰ দিৱস আছে। দিৱস পালিলে কিবা লাভ হৈছে জানো? কেইটামানে যে মানে পোষ্টাৰ এখন লৈ মানে আপোনালোকে টিভিত দেখাব, হা, সেইটোৱে, তাত বাহিৰে কিবা ইম্পেক্ট আছে নেকি? সেই একেই এটা ষ্টাণ্ট এটা, তাত বাহিৰে একো নাই, আচল কামত একো নাই। এতিয়া ওপৰৰ এক্সপাৰ্ট বহুত বেছি হৈছে, বেচৰকাৰী এক্সপাৰ্ট বহুত বেছি হৈছে, যাৰ একো কাম নাই, যাৰ ফিল্ডত একো কাম নাই, খালি সমালোচনা কৰা আৰু হেৰি কৰা।